চিকি হাঁহিৰে লটি ঘটি কৰা অ মোনাকনি চালে চকুৰ পানী যুগালে দুধাৰি তই এই তোমাৰ বাপেৰে মোকে ঐ দেখিলে দিয়ে গালে মোৰে হাত এই তুমি যে ভাবিছা এজান ময়নো বৰ ধুনীয়া নতুনকৈ যে ধুনীয়া নাই এই তোমাৰ নিচিনা এজান দেখিনো তই আহিছো লীলামতে বুজো নাই এই মাকনি মাকো দেখিলিছে পুরো হাতে বাপুটা দলংখন তলং ঘটক মালৈ পৰিছে ধ্বনিটি আকৌ ঘূৰাই মাই থম তেখেতক আমি আন্তৰিকতাৰে স্বাগতম জ্ঞাপন জ্যেষ্ঠসকলে আশীৰ্বাদ দিব। আমি যিহেতু বিহুৰ বতৰ আমি বিহু আশীৰ্বাদো কামনা কৰিম লগতে বিহু শুনিম। আমাৰ মাজত মন্ত্ৰী ডাঙৰীয়া আছে। মই এটাতকে ভাল লাগিছে যে যোৱাকালিৰ পৰা আমাৰ সকলো সাংবাদিক বন্ধুক লগত সকলো আছে। যোৱাকালি আমি গধূলি বিভিন্ন জেগাত আমি ভোজ খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু আজি জ্যোতি পথৰ আমি সকলোৱে মিলি আমি আহি ৰাতিপুৱা আমাৰ মেজি জ্বলোৱাৰ এটা যি পৰম্পৰা মেজি জ্বলোৱাৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে এটা কথা চাওক, গোটেই ৰাজ্যখনত যোৱাকালিও ইমান সুন্দৰ পৰিৱেশ এটা আৰু আজিও বিভিন্ন সামগ্ৰী আপোনাৰ দেখিছে যে মানুহে ঘৰত বনাইছে আৰু এটা পৰিৱেশ সৃষ্টি কৰিছে। বিহু যিটো ভাৱ আজি 30 বছৰ 40-50 বছৰ আগতে যিটো বিহু আছিলে এই বিহু আকৌ ঘূৰি আহিছে। মানুহে সকলো পুৰণা পৰম্পৰা লৈ আহিছে আৰু মই ভাবো যে এইখিনিৰে আগন্তুক দিনত আমি এটা সুন্দৰ পৰিৱেশ অসমীয়া জাতিটোৰ সংকটৰ সময়ত আমি সুন্দৰভাৱে আমি আগুৱাই যাব পাৰিম আৰু সকলোকে কৈছো যে সকলোৱে এই পৰম্পৰাটো যাতে ৰাখো আৰু বহাগ বিহুটো তেনেকুৱা ধৰণৰ আমাৰ পৰম্পৰা ৰাখিবৰ কাৰণে আপোনালোকৰ নিউ ITC পাৰিব আৰু বাকী চেনেলখনৰ জৰিয়তে মই সকলোকে শুভেচ্ছা জ্ঞাপন চিকি হাঁহিৰে লটি ঘটি কৰা অ মোনাকনি চালে চকুৰ পানী যুগালে দুধাৰি তই এই তোমাৰ বাপেৰে মোকে ঐ দেখিলে দিয়ে গালে মোৰে হাত এই তুমি যে ভাবিছা এজান ময়নো বৰ ধুনীয়া নতুনকৈ যে ধুনীয়া নাই এই তোমাৰ নিচিনা এজান দেখিনো তই আহিছো লীলামতে বুজো নাই এই মাকনি মাকো দেখিলিছে পুরো হাতে বাপুটা দলংখন তলং ঘটক মালৈ পৰিছে ধ্বনিটি আকৌ ঘূৰাই মাই থম